তো হাই গাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি স্বাগতমটো জনাইছোঁ ষ্টেচনৰ পৰাই এতিয়া চাব পাৰে প্ৰায় এইফালে 4:21 হ'ল আৰু আমি গোটেই ৰাতিটো ষ্টেচনতে বহি থাকিলোঁ কাৰণ কিয় আমাৰ যোৱাকালি ট্ৰেইনখন ৰাতি 10:45 আছিল আৰু আমি ৰাতি 1 বজাত যাই পাব আছিল আমাৰ ডেষ্টিনেশ্যন কিন্তু অলপ কেঞ্চেল হৈ গ'ল তো সেইকাৰণে আমি গোটেই ৰাতি থাকিব লগা হ'ল আৰু এতিয়া আমাৰ ট্ৰেইন আহি আছে এফালৰ পৰা তালুকদাৰ কি হ'বা টোপনি খতি হ'ল ন প্ৰণৱ মই ডিষ্টাৰ্ব দিছে ন মামা কেনাই বঢ়িয়া আৰু ইয়াৰ আগৰ ভিডিঅ'টো অলপমান শ্বৰ্ট হ'ল কাৰণ কি মানে কি মই ভাবিছিলোঁ যে গোটেই ভিডিঅ'টো আমি যাই পোৱাকলৈকে মানে মই এটা ভিডিঅ' দিম একদম লাম্বা কৰি কিনে কিন্তু নহ'ল কিয়নো মানে কি আমি ইয়াত থাকিব লগা হ'ল তো সেইকাৰণে মানে অলপ শ্বৰ্ট হৈ গ'ল তো এতিয়া বঢ়িয়াকৈ আমাৰ ট্ৰেইন আহিছে আজি ধুনীয়াকৈ মই ধামাকা ভিডিঅ' বনাম অলপ লং বনাম তো আজি ভিডিঅ'টো ধুনীয়াকৈ এনজয় কৰোঁ প্ৰায় বহু অপেক্ষাৰ মূৰত আহি গ'ল এইফালে চাব পাৰে ধুনীয়াকৈ বহুত সময় হৈছোঁ বহুত সময় কি কম টোপনি নাই গোটেই আমি টোপনি ক্ষতি কৰি ৰখি আছোঁ ৰখিলে ভাল লাগ ঐ আমি এতিয়া এইখিনি মানতে উঠিব লাগিব এই বহুত খালী আছেতো ন অলপ আগলৈকে যাওঁ ৰ'ব ধুনীয়াকৈ আগলৈকে যাওঁ খালী যায় তুমি দাঁড়াতে কৰিব নালাগে নাকি উঠি লওঁ ৰ'ব গাইছ ধুনীয়াকৈ ট্ৰেইনত বহি ল'লোঁ সেই আগৰ দৰে মই ওপৰতে মানে ওপৰত বেছি মানে কমফৰ্টেবল পাওঁ ভাল লাগে ওপৰত এই ফুৰ্তি চাউদাৰ ই কুৰ্তা মোক ঘুমাব নিদিলাক মই শান্তিত এইফালে চব ঘুমিছে আহিয়ে ঘুমিছে আৰু মই হাতত চাৰ্জাৰ লৈ লৈছোঁ আৰু এইফালে প্ৰণৱৰ ভিতৰত টিফিন আছে আৰু মই কাপোৰ চাপোৰ লৈছোঁ ধুনীয়াকৈ মানে বিশেষ একো নহয় মানে আমি আহিলোঁ ঠিকে আমি ঘৰতে চাইছোঁ ট্ৰেইন কেইটাত কি ট্ৰেইন আছে নলবাৰীৰ পৰা নলবাৰীতো লেট মাৰিলাক ট্ৰেইন নলবাৰীৰ পৰা আহি আমাৰ গুৱাহাটীতো লেট মাৰি দিলাক ট্ৰেইন তো সেইটো কাৰণে আমি এক ৰাতি থাকিব লগা হৈ গ'ল একো নাই ধুনীয়া চলি যাব আমি বঢ়িয়া না নেক্সট মানে আপোনালোক বৈধ বস্তু দেখাম এইটো মই দিম বাবু মই চাৰ্জাৰ লৈ আছোঁ মোৰ চাৰ্জে নাই মোবাইলত তো ধুনীয়াকৈ অলপমান গাইছ অলপমান পোহৰ হৈ লওক ধুনীয়াকৈ মই ভিডিঅ'টো আজি বনাম ধুনীয়াকৈ আপোনালোকক দেখাব চেষ্টা কৰিম বেগাল ৰাতিপুৱা আৰু প্ৰায় একদম 7:30 বাজিছে আৰু এইফালে কুঁৱলী চাগে এই বাপৰে বাপ কি কুঁৱলী দিছে গাইছ বাপৰে আৰু ঠাণ্ডা চি লাগছি মোৰ বাহ দিলোঁ ধুনীয়াকৈ বাহ দিলোঁ 4টা বজাৰ পৰা 7টা বজালৈ ধুনীয়াকৈ বাহ দিলোঁ পুৰা টাইমত উঠিছোঁ মই বঢ়িয়া লাগছি কিন্তু আৰু অলপমান আগত যাই কিনে কৈছোঁ আমি ক'ত যাই আছোঁ আপোনালোক মোৰ পিছফালে চাব পাৰে নগাঁও এই নগাঁও লেখা আছে তো নগাঁওকে আছোঁ কৈ আছোঁ আপোনালোকক আৰু একদম ঠাণ্ডাও লাগছি ৰাতিপুৱা আহিছে তো ইয়াৰ পৰা যাই কিনে কৈ আছিলোঁ আপোনালোকক গোটেই ধুনীয়াকৈ কম আমি ধুনীয়াকৈ ষ্টেচনৰ পৰা উৰাই দিলোঁ আৰু আমি এতিয়া যাই আছোঁ একদম মন্দিৰ তো নগাঁও কি আছে আপোনালোকক কওঁ এতিয়া আমি আহিছোঁ মৃত্যুঞ্জয় মন্দিৰ বৰদোৱা এনেকৈ ফুৰিব তো আপোনালোককো দেখুৱাম ধুনীয়াকৈ তেতিয়াহ'লে মামা গুড মৰ্ণিং গুড মৰ্ণিং মৰ্ণিং তো এইফালে আমাক খুৰাই লৈ যাই আছে আৰু তাত বোলে ৰুমো আছে তো আমি ফ্ৰেছ হৈ কিনে ধুনীয়াকৈ আপোনালোকক লগ পাই আছোঁ ৰ'ব আৰু মাজেৰে ঘূৰি পাকি আহি ফাইনেলি পাই গ'লোঁ মহামৃত্যুঞ্জয় মন্দিৰ মোৰ আগফালে আছে আপোনালোকক নেদেখাওঁ বাৰু আৰু আমি এইফালে মানে গা ধুব আছোঁ দাদা এজনে আমাক দেখাই দিলে গা ধোৱাৰ কাৰণে এইফালে নৱদ্বীপ আৰু প্ৰণৱে গা ধুব গৈছে আৰু এইফালে ধীৰাজ ৰখি আছে গা ধুবা না হে তো আমি ধীৰাজ মই গা ধুম নেক্সট মানে ইয়াত বেছি থৈ গৈছে তো গা চা ধুই উঠি আমি ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ আপোনালোকক দৰ্শন কৰাই দি আছোঁ অলপমান থৈছে ধৰক গা পা ধুই আহিলোঁ আমি ধুনীয়াকৈ একদম ৰেডি হৈ গ'লোঁ আৰু ইয়াত চাকি ধূপ লওঁ ৰ'ব ইয়াত চাকি ধূপ লৈ লওঁ আৰু এইফালে আমাক দাদাই এই দাদাজনে আছিলে যে দেখাই দিছিলে আমাক দাদা নমস্কাৰ আপুনি দেখাই দিছিলে ন আমাক ধুনীয়াকৈ তো এইফালে আমাক গা ধোৱা জেগাটো দাদাই দেখাই দিলে আৰু দাদাটোৱে দোকান তো আপোনালোকে আহিলে মানে মন্দিৰৰ ফ্ৰণ্টতো ল'ব পাৰিব তো গাইছ এইফালে চাব পাৰি ধুনীয়াকৈ থাল লৈ আহিলোঁ আমি এই গাড়ীৰ স্পীড চাবি
আৰু এবাৰ ধুনীয়াকৈ দেখাই দিওঁ আপোনালোকক এইফালে মহামৃত্যুঞ্জয় তো আমি এবাৰ ভিতৰৰ পৰা আহোঁ ৰ'ব ধুনীয়া जय हो शंकरा आदिदेव शंकरा तेरे जाप के बिना चले ये सांस किस तरह मेरा कर्म तू ही जाने क्या बुरा है क्या भला তো গাইছ আমি এইটো চাইডে চাকি ঘৰ দি দিলোঁ আৰু এইফালে থালখনত এই ফলখিনি আছে ফলখিনি দিব লাগিব সঁচাকৈ বহুত ভাল লাগিব আহি কিনে মানে সঁচাকৈ মানে বহুতেই ভাল লাগিল তো আমি এতিয়া অলপ ওপৰত যাওঁ দুটা ফটো উঠোঁ তাত আৰু অলপ দেখাই আছোঁ আপোনালোকক যে কিমানখিনি মানে যিমানখিনি পাৰোঁ দেখাম আৰু আপোনালোকক চাই থকা সকলে ভিডিঅ'টো আৰু আমি বৰদোৱা যাম ইয়াৰ পৰা ইয়াত ছাতি অলপ সময় থাকি অলপ ছাতি দি পেলাই অলপ সময় থাকিম তাৰপিছত বৰদোৱা যাম চাই থকা সকলে ভিডিঅ'টো তো গাইছ এবাৰ ড্ৰেছ চেঞ্জ কৰি আহিছোঁ মানে সেইটোৰ পিন্ধি থকা নাই আৰু মানে সেৱা কৰাৰ কাৰণে এতিয়া মানে সেইটো পিন্ধি নাচাওঁ লেতেৰা আহিছোঁ মানে বৰদোৱাটো পিন্ধিব লাগিব না আৰু অকস্মাত মানে এজন মানুহক লগ পালোঁহে এই যে মহিম বুঢ়া তেওঁক লগ পালোঁহে তো বেলেগ আকৌ ফটো এটা উঠিছোঁ আৰু তো ৰিলচ বনাই আছোঁ হাঁহিও উঠছি মহিম বুঢ়া আকৌ আহি গ'ল বা এই ওপৰত আছে তো লগ পাই আছোঁ সঁচাকৈ বহুত ভাল লাগিছে আৰু এটা কথা কওঁ যোনে অহা নাই একবাৰ আহি চাওক আৰু এবাৰ চাওকচোন কি ধুনীয়াকৈ সঁচাকৈ বহুত ভাল লাগে মানে এনেকুৱা ঠাইবোৰত সঁচাকৈ ভাল লাগে তো এতিয়া অলপ ফটোটো উঠিলোঁ ৰ'ব আৰু তো বেছ ধুনীয়াকৈ আহি গ'লোঁ তাৰ মন্দিৰৰ পৰা তো মন্দিৰ চাই কেনেকুৱা লাগিল অলপ হাল্লা হৈছে দিয়ক মই ডাঙৰকৈ ক'ব লাগিব বিৰাজ কেনে লাগিল মজা না প্ৰণৱ মজা লাগিল বোলে মামা কেনে লাগিল হে বঢ়িয়া তো এতিয়া আমি ভোক লাগিছে মানে ৰাতিও একো খোৱা নহ'ল না তো পৰঠা অৰ্ডাৰ দিছোঁ পৰঠা আহিছে পৰঠাটো খাই লওঁ আমি বৰদোৱা যাম তো লগ পাম বৰদোৱাত তো গাইছ ফাইনেলি পাই গ'লোঁ বৰদোৱা বৰ্তমান বৰদোৱাৰ মানে ওচৰতে আছোঁ এইফালে চাব পাৰে বৰদোৱাৰ গেটখন আৰু আমি এনে অলগদ্ধ 2 ঘণ্টা আৰু 2.5 ঘণ্টা এইখিনিমান সময় জিৰৰ কাৰণে 500 টকা ভৰি ৰুম ভাড়া লৈছোঁ গোটেইকেইটা বাকী দৰ্জা খুলি নখলা মানে 2 ঘণ্টামান জিৰৰ কাৰণে মাত্ৰ 2 ঘণ্টা জিৰৰ কাৰণে না এটা গাড়ী আছে লগ পাইছোঁ এতিয়া বস্তু থৈছোঁ আৰু এই মৃত্যুঞ্জয়ৰ পৰা অনা প্ৰসাদখিনি আছে ইয়াতে আৰু এখন ওলাই আছে মানে ধুতিখন ওলাই কিনে ধুতি পিন্ধি তাতে ওলাইছে লগ পাইছোঁ আমাৰ ইয়াতে ৰাতি থকা কথা আছিল ৰাতি নাথাকোঁ মানে আমাৰ ট্ৰেইন ৰাতিপুৱা একদম কেইটা আছে 7টাত আছে ন 7টাত ট্ৰেইন আছে মানে যিহেতু 7টাত ট্ৰেইন আছে তো আমি ইয়াৰ পৰা যাওঁলৈকে আমাৰ বহুত দূৰটো তাৰ পৰা নগাঁও হেৰিৰ পৰা ষ্টেচনৰ পৰা তো সেইকাৰণে আমি ইয়াৰ পৰা আজি গধূলি ওলাম এতিয়া আমি যাম কিন্তু এনে ৰুমটো বেয়া লগা নাছিল কিন্তু এনে কাপোৰ চাপোৰ নাই গাৰু নাই 500 টকা ভৰি জিৰৰ কাৰণে ৰুম ভাড়া লৈছোঁ চাল্লা ধুনীয়াকৈ বহুত সময় আমি শুই পেলাই উঠিলোঁ আৰু এতিয়া আমি 4:10 মান হ'ল এতিয়া আমি বৰদোৱাৰ ভিতৰত যাম আৰু এইফালে আমাৰ ভাইহঁতে ধুতি পিন্ধি আছে বেকা নাচনে মই পিন্ধি দিলোঁ হয় নেকি হ'ব দে এই ধুতি পিন্ধি যাওঁ তাক ধুতি পিন্ধি নাই থাক খাই আছে তো মই ধুনীয়াকৈ পিন্ধো বাৰু কেনে আহিছে মোক চক মই ধুনীয়াকৈ পিন্ধিলোঁ আৰু আমাৰ নৱদী বেগো মই পিন্ধি দিলোঁ তো এই 15,000 পিন্ধি দি কিনে বাহিৰত লগ পাই আছোঁ আপোনাক তো গাইছ ধুনীয়াকৈ আমি ওলাই আহিলোঁ সেই হাতত চাব পাৰে ইয়াত মানে কি ডাইৰেক্ট নিজকে জ্বলাব নিদিয়ে মানে এইবিলাক নি পেলাই ভকতৰ হাতত দিব লাগিব তো ভকতে নিজে জ্বলাব এইবাৰ গেটখন চাওক তো চলো নাকি এই বা চবৰে হাতে বঢ়িয়া আৰু ইমান ভিতৰত যাই লওঁ কিন্তু পৰিৱেশটো সঁচাকৈ ভাল লগা কিন্তু আৰু এইফালে আমি বান্দৰটো লগ পাই গ'লোঁ নহয় কুকুৰ চৰি এই বহুত ডাঙৰ এৰিয়া ন বাপৰে বাপ অলপমান ভিতৰত যাই লওঁ ৰ'ব আৰু চবখিনি দেখাব চেষ্টা কৰিম আৰু এফালৰ পৰা তো গাইছ এইফালে মোৰ পিছফালে চাব এইফালে আমি হেৰিখিনি দি আহিলোঁ আমাৰ যে হাতত আছিলে
চাকি তাকিখিনি আৰু ইয়াত মানে নাম প্ৰসংগ চলি আছে এতিয়া বৰ্তমান ভিতৰত আৰু এবাৰ মেইন মন্দিৰটো দেখাই দিছোঁ আপোনালোকক এয়া মেইন মন্দিৰটো আমি ভিতৰত এবাৰ ভিতৰত সেৱা কৰি আহোঁ কিন্তু একো ধৰিবই পৰা নাই ক'ত যাম ক'ত সেৱা কৰিম ক'ত কি কৰিম একো ধৰিব পৰা নাই আৰু 2-3 ঠাইত মানে কি নাম প্ৰসংগ চলিছে সেইফালেও চলি আছে ইয়াতো চলি আছে সঁচাকৈ কিন্তু সেৱা ক'ত কৰিম মই ধৰিবই পৰা নাই সেৱাটো কৰি লওঁ গোটেইখিনি হওক আৰু ইয়াত মানে লিখাই আছে জাতীয় পোচাক পৰিধান কৰিহে ভিতৰত প্ৰৱেশ কৰিব মানে এয়া লং পেণ্ট এইবিলাক পিন্ধি আহি ভিতৰত সোমাব নিদিয়ে এতিয়া এনেকৈ ধুতি চলা গামোচা চব লগাব লাগিব তাৰপৰা মেইন মন্দিৰটো দেখাই দিছোঁ আপোনালোকক এইবিলাক চাব পাৰে তো গাইছ সেইফালে মেইন মন্দিৰটো আমি মানে সেৱা কৰি আহিলোঁ আৰু এইটো মন্দিৰ বৰ্তমান যাব দিয়া নাই কাৰণ কিয় নাম প্ৰসংগ চলি আছেতো যেতিয়া নাম প্ৰসংগ শেষ হ'ব তেতিয়াই মানে ভিতৰত যাব দিব আৰু এইটো মন্দিৰত বোলে ভিতৰত বোলে শ্ৰীমন্ত শংকৰদেৱৰ সেই ভৰিৰ খোজৰ চিন আছে বোলে কিবা তো এতিয়ালৈকে দেখা নাই চাওঁ কি হয় নাম শেষ হওক তাৰপিছত এবাৰ সোমাব ট্ৰাই কৰিম আৰু আমি ইয়াৰ পৰা সোনকালে ওলাবও লাগে কি হয় চাই লওঁ আৰু এইফালে এই ৰুমবোৰ যে দেখিছে ইয়াত মানে কাপোৰ চাপোৰ সলাব পাৰি আৰু থকা চিষ্টেম নাই যেন না আছে এইটো বিশেষ নাজানো দিয়ক কিন্তু ঠাইখিনি ভাল লাগিছে দিয়ক সঁচাকৈ চাওকচোন এবাৰ কি ধুনীয়া লাগিছে ইমান ধুনীয়াকৈ বনাই থৈ দিছে এইবিলাক এতিয়া ক'ত যাবা এতিয়া অলপমান আগত এই খাল এটা আছে এইফালে চাই লওঁ ৰ'ব ধুনীয়াকৈ আৰু আহিকিনি এইটো মন্দিৰত সোমাব লাগিব আৰু এফালৰ পৰা অলপমান আহি এইফালে এটা দেখিলোঁ পিকনিক প্লেচ এইটো মানে ইয়াৰ চব চাইডে চাইডে মানে বহুতে পিকনিক খায় আৰু এই ইয়াত লেখা আছে মানে বিনা অনুমতিত ফটো তোলা নিষেধ আৰু হেৰিও লিখা আছে মানে ইয়াত মানে নিৰামিষ খানাহে খাব পাৰিব ইয়াত আমিষ খাব নোৱাৰিব আৰু এটা বস্তু দেখা দি আছোঁ মই এইফালে খালটো চাওকহে বাপৰে বাপ ইমান ডাঙৰ একদম বহুত ডাঙৰ বাপৰে বাপ তাকেইতো আৰু এইফালে মাছক আধাৰ দিয়া হৈছে আৰু খাই আছে এইবিলাক ডাঙৰ মাছ আছে কিবা ন বা বেলেগ এইফালেও কিবা আছে এইগিলা সেইগিলা কি মন্দিৰ এইবিলাক মাছগিলা ধুনীয়াকৈ খাই আছে ন তো গাইছ তাৰ পৰা আহিলোঁ সেৱা চেৱা কৰি আৰু ভালকৈ মানে আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ কি মানে এতিয়া কিবা কিবি মানে কিছু হেৰি মন্দিৰ বন্ধই কৰাই আছে আৰু যে শ্ৰীমন্ত শংকৰদেৱৰে যে ভৰিৰ খোজ থকা বুলি কৈছিলোঁ তো সেইটো এতিয়া নেদেখায় মানে আমি সেৱা কৰিলোঁ ভিতৰত মানে নেদেখায় কিয় 2টা বজাৰ পৰা বন্ধ কৰি দিছে আৰু এই যে শিলিখাজোপা যে আছিলে শিলিখাজোপাৰ তলতে বোলে শংকৰদেৱে বহিবলৈ বোলে পুথি লিখিছিলে তো তাত লিখাই আছে মই এনেকৈ দেখুৱা নহয় মানে পিছত বাপ এজনে আহি ক'লে আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ ইহঁতে কাপোৰ চাপোৰ একদম মানে চেঞ্জ কৰিলে মই কাপোৰ চেঞ্জ কৰোঁ তো আজি ভিডিঅ'টো এইখিনি আছিল তো ভিডিঅ'টো চাই কেনেকৈ কমেণ্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব লগ পাম নেক্সট ভিডিঅ'ত জয় অসম।